হেল্ল' এভৰিৱান, ব'লক আজি আমি ঢেঁকীত চিৰা খুন্দিবলৈ যাওঁ আৰু আপোনালোককো দেখাওঁ যে আগৰ দিনৰ মানুহে কেনেকৈনো ঢেঁকীত চিৰা খুন্দিছিল। আজিকালি মানে ঢেঁকীত চিৰা খুন্দা দেখিবলৈ বহুত কম পোৱা যায়। আজিকালি বেছিভাগটো মিলতেই খুন্দেগৈ। এতিয়া ব'লকচোন আমি প্ৰত্যেকটো ষ্টেপ চাওঁগৈ, কি কৰিব লাগে, কেনেকৈ খুন্দিব লাগে। দেখিছেনে আপোনালোকে ধানখিনি মালভোগ ধান হয়, ধানখিনি কেনেকৈ তিয়াই থোৱা হৈছে। আপোনালোকে কমেও 36 আৱাৰ্ছমান তিয়াই থ'ব। তাৰপিছত আপোনালোকে ধানখিনি টুকি থ'ব। টুকি লৈ পিনে আপোনালোকে জুইকুৰা ভালকৈ ধৰি ল'ব। ধৰি লৈ পিনে কেৰাহীখন ওপৰত বহাই দিব। কেৰাহীখন ভালকৈ গৰম হ'বলৈ দিব। গৰম যেতিয়া হ'ব তাৰপিছত আপোনালোকে ধানখিনি তাত দি দিব। এবাটি এবাটিকৈ ধানখিনি দি ভালকৈ ভাজি ল'ব। ভাজি হৈ যোৱাৰ পাছত বাচন এটাতে কাঢ়ি ল'ব। কাঢ়ি লৈ পিনে ঢেঁকীত দি দিব। তাৰপাছত প্ৰচেছটোতো আপোনালোকে গম পাইছেই, নিশ্চয় ঢেঁকী দিব লাগিব। ঠিক তেনেকৈ ঢেঁকী দিব। ঢেঁকী দিয়াৰ পাছত আপোনালোকে দেখিব খুব ধুনীয়াকৈ চিৰাখিনি ৰেডি হৈ গৈছে। বহুত ধুনীয়াকৈ চিৰা খুন্দ খাই গৈছে, দেখিছেনে? ছেম প্ৰচেছ, ধানখিনি অলপ অলপকৈ ভাজিব। ভাজি লগালগ ঢেঁকীত দি যাব। খুন্দ খোৱাৰ লগে লগে ধুনীয়াকৈ চিৰাখিনি ৰেডি হৈ যাব। এইগৰাকী আমাৰ মা, দেখিছেনে? দুইখন হাত পুৰা ব্যস্ত একেবাৰে, দুইফালে কামত লাগি আছে। আৰু এয়া হ'ল আমাৰ আইতা আৰু এইজন দদৌ, যাৰ ঘৰত আমি ঢেঁকীত চিৰা খুন্দিবলৈ আহিছোঁ। আৰু আজিকালি প্ৰায় মানুহৰ ঘৰতে মিক্সাৰ গ্ৰাইণ্ডাৰ আছে, গতিকে ঢেঁকী দেখি পাবলৈ নাইকিয়া হৈছে। গাঁৱতো দেখি পাবলৈ নাইকিয়া হৈছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ চিৰাখিনি খুন্দ খাইছে। আপোনালোকে টেষ্টটো ফিল কৰে নে নকৰে মই গম নাপাওঁ, কিন্তু চাবচোন আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দা আৰু ঢেঁকীত খুন্দাৰ টেষ্টটো বহুত বেলেগ হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। এয়া দেখিছেনে কি ধুনীয়াকৈ খুন্দ খালে চিৰাখিনি। চাওকচোন, ধোঁৱা চাঙতিও দেখি পাবলৈ নাইকিয়া হৈছে।